নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ইটাৰ খবৰ হৈতে ষ্টুডিঅত মই ভাবহন্ত ভাৰতত একেদিনাই ৪৮,৯১৬ জন লোক কৰোনাত আক্ৰান্ত হৈছে ১৩,৩৬,৮৬১ জনলৈ বৃদ্ধি পাইছে মুঠ আক্ৰান্ত সংখ্যা বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৭৫৭ জন আক্ৰান্তৰ ৩১,৩৫৮ জনলৈ বৃদ্ধি হৈছে মৃত লোকৰ সংখ্যা মহাৰাষ্ট্ৰত সৰ্বাধিক ১৩,১৩২ জন লোকৰ মৃত্যু হৈছে আক্ৰান্ত ৩,৫৭,১১৭ জন ভাৰতত বৰ্তমান চিকিৎসাধীন 4,৫৬,১৭ জন আৰোগ্য লাভ কৰিছে 8,49,৪৩১ জন আক্ৰান্ত ৰাজ্যত কৰোনাৰ নামত ব্যাপক লুণ্ঠন ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে জিআৰডি ফাৰ্মাচিউটিকেল লুণ্ঠন 500 মিলিলিটাৰ হেণ্ড চেনিটাইজাৰ বটলত 84 টকা 57 পইচাকৈ আত্মসাৎ নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত এনএছএমৰ দুৰ্নীতিৰে চাঞ্চল্যকৰ তথ্য ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক জিআৰডি ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানে যোগান ধৰিছিল 5000 হেণ্ড চেনিটাইজাৰ বটল 5000 হেণ্ড চেনিটাইজাৰ মূল্য 11,59,350 টকা 500 ml চেনিটাইজাৰৰ পাইকাৰী দাম 147 টকা 70 পইচা এনএছএমক যোগান ধৰা চেনিটাইজাৰ মূল্য 231 টকা 87 পইচা প্ৰতিটো চেনিটাইজাৰত দামৰ ব্যৱধান 84 টকা 57 পইচা সিবিআই তদন্তৰ দাবী দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ দেখা হৈছে যে ৰাজ্যত চেনিটাইজাৰ আসলতে যোগানৰ নামত একাংশ যোগনিয়াৰ ব্যৱহাৰীয়ে যেনে ধৰণে কি কৰিছে যেটো আসলতে মূল্য হোলসেল যেটো মূল্য তাতকে বহুত বেছি মূল্যত কি কৰি আছে এনএছএমৰ পৰা তেওঁলোকে মূল্য সংগ্ৰহ কৰি আছে অৰ্থাৎ কোটি কোটি টকা যোৱা এই যে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময় চেনিটাইজাৰ নামত ধানুকা এন্টাৰপ্ৰাইজ নামৰ যেটো আসলতে কি তেওঁলোকৰ দৰব যোগনিয়া প্ৰতিষ্ঠান এই দৰব যোগনিয়া প্ৰতিষ্ঠানটো এনএছএমক কেৱল মাত্ৰ চেনিটাইজাৰ মানে যোগান ধৰা নামতে কোটি কোটি টকা কি কৰিছে তেওঁলোকে আসলতে লুণ্ঠন কৰিছে আৰু আমি আজি সম্পূৰ্ণ তথ্যৰ যোগেৰে আপোনালোকক দেখাই দিছো যে কেনে ধৰণে আসলতে এটা চেনিটাইজাৰ যেটো চেনিটাইজাৰ নাম তেওঁলোকে মুকলি বজাৰত অন্য ব্যক্তিসকলক বা অন্য যিসকল আসলতে হোলসেল কিনা ব্যৱসায়ী আছে তেওঁলোকে কি কৰিছে বহুত কম দামত দিছে আৰু অসম চৰকাৰে এনএছএমৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে অসম চৰকাৰে 231 টকা 88 পইচাত কি কৰিছে এই আসলতে চেনিটাইজাৰ কিনিছে 500 ml চেনিটাইজাৰ তেওঁলোকৰ যেটো বজাৰ মূল্য চেনিটাইজাৰৰ লগত আৰু চৰকাৰক দিয়া চেনিটাইজাৰ মূল্য মাজত প্ৰায় 87 টকা কি হৈছে আসলতে ডিফাৰেন্স এটা আমি দেখিবলৈ পাইছো গতিকে আমি ইয়াৰ পূৰ্বেও দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে স্বাস্থ্য বিভাগৰ যি আসলতে ভুৱা ভেজাল আসলতে দৰব এই ভেজাল দৰবৰ সম্পৰ্কত মুখ্যমন্ত্ৰী তদাৰকী গোচৰত আমি গোচৰ দিছিলো এই কোম্পানী বিলাকৰ বিৰুদ্ধে গোচৰ দিছিলো খ তেওঁলোকে কি কৰিছে ভেজাল দৰব ইয়াতে কি কৰি আছিল বছৰ বছৰ ধৰি প্ৰদান কৰি আছিল আৰু এতিয়া কৰোনা মহামাৰী সম্পৰ্কত এই গুটেই আমি যিখিনি আসলতে ৰিলিজখনৰ জৰিয়তে দিছো তাতে গুটেই তথ্যখিনি সন্নিবিষ্ট আছে কেনে ধৰণে এই ধানুকাৰ নামৰ ব্যৱসায়ীজনে তেওঁ আসলতে চেনিটাইজাৰ ব্যৱহাৰৰ জৰিয়তে লক্ষণবিহীন কৰোনা ৰোগী ঘৰতে ৰখাৰ ইংগিত স্বাস্থ্য বিভাগৰ এজন লোকৰ টুইটাৰ পাছত এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰোনাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ ক্ষেত্ৰত চৰকাৰ নতুন সিদ্ধান্ত পূৰ্বৰ 14 দিনৰ পৰিৱৰ্তে এতিয়াৰ পৰা মাত্ৰ 7 দিনহে হোম কোৱাৰেণ্টাইনত থাকিব লাগিব হস্পিটেলৰ পৰা মুকলি হোৱা লোক হোম কোৱাৰেণ্টাইনত থকাৰ সময়ত পাব 2000 টকাকৈ সাহায্য দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকে লাভ কৰিব এই সাহায্য অসমত নতুনকৈ 1130 গৰাকী কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে 29,921 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা কেৱল গুৱাহাটীত নতুনকৈ আক্ৰান্ত হৈছে 417 জন আক্ৰান্ত 104 জন লোক হৈছে কাছাৰৰ শুকুৰবাৰে 16,178 জনৰ কোভিড পৰীক্ষাৰ ৰিপৰ্ট ইয়াৰে 6.9% লোক কোভিড পজিটিভ অসমত চিকিৎসাধীন হৈ আছে 9,143 জন আৰোগ্য লাভ কৰিছে 20,699 জন লোকে
যিসময়ত সমগ্ৰ বিশ্বৰ চিকিৎসকে একোজন লোকৰ জীৱন ৰক্ষাৰ বাবে নিজৰ জীৱনকো বিপন্ন কৰি কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে সেই সময়ত উদালগুৰি এজন চিকিৎসকে চৰকাৰী কোৱাৰ্টাৰত খুলি বহিছে ধন খটাৰ বজাৰ প্ৰমাণপত্ৰ দিয়াৰ নামত চিকিৎসকে কৰ্কট ৰোগীৰ পৰা ললে উপঢৌকন সকলো দৃশ্য বন্দী হ'ল কেমেৰাত কলাইগাঁৱৰ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক চন্দ্ৰপ্ৰসাদ পায়েঙৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ বানত উচন হোৱা কৰ্কট ৰোগী ৰাজেন্দ্ৰ দাসৰ পৰা চন্দ্ৰপ্ৰসাদ পায়েঙে এখন প্ৰমাণপত্ৰ দিয়াৰ নামত 200 টকা লোৱাৰ ঘটনাই এতিয়া কলাইগাঁও জিলাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ঘটনা অনুসৰি ৰাজেন্দ্ৰ দাস নামৰ কলাইগাঁৱৰ গেৰুৱাগাঁৱৰ কৰ্কট ৰোগীজনে চৰকাৰী অনুদানৰ বাবে এখন প্ৰমাণপত্ৰ দুদিন ধৰি বিচাৰি আছিল কিন্তু বানত ঘৰ ভেটি উচন হৈ সৰ্বশান্ত হোৱা লোকজনৰ পৰা টকা বিচৰাত ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মচাৰীৰ পৰা 100 টকা লৈ 200 টকা দিয়াতহে প্ৰমাণপত্ৰ দিয়ে আৰু এই দৃশ্য বন্দী কৰে সচেতন যুৱকসকলে তাৰ পিছতে ছাত্ৰ সন্থাৰ কৰ্মীসকলে চিকিৎসক পায়েঙক উভতি ধৰে দীৰ্ঘদিন ধৰি এনে বহু দুখীয়া পৰিয়ালৰ পৰা ডাক্তৰ পায়েঙে উপঢৌকন লোৱাৰ অভিযোগ উত্থাপন হৈছে গড়গেৰুৱা বানপানীয়ে উঠাই লৈ গ'ল চব বিটিটি পৰ্যন্ত উঠাই লৈ গ'ল এতিয়া আমি বেলেগৰ তাত আছোঁ আহিছিলোঁ আমাৰ কেঞ্চাৰ হৈছিল অপাৰেশ্যন কৰিছোঁ এতিয়া আমাৰ MLA ছাৰ মহেশ্বৰ বড়ো তেওঁ এটা মানে ফৰ্ম দিছে এইটো ফিল আপ কৰি সিহঁতে তেওঁৰ হাতত জমা দিলে কিবা চৰকাৰী এটা অনুদান পাম বুলি দিছে তেওঁ সেইকাৰণে এইটো ফিল আপ কৰি লৈ আহিছিলোঁ আমাৰ পায়েং ছাৰৰ ওচৰত তেহেঁতে কালি আহিছোঁ ক'লে অলপ পিছত বহি আছোঁ মোটামুটি 1 ঘণ্টা বহি থকাৰ পিছত দবাই উঠি চকীৰ পৰা উঠি তেওঁ গাড়ীটো গ'ল তাতে ক'লে এতিয়া নহ'ব এতিয়া আমাৰ সময় নাই আচ্ছা আজি 7টাত আহিছোঁ আহি লাইন দিছোঁ আমি লাইনত 2 নম্বৰত আছিলোঁ মাতাৰ পিছত সোমাইছোঁ কাগজখিনি দিছোঁ ক'লে এইটোতো 200 টকা লাগিব পইচা কিমান আনছা লগটোৱে সুধি আছে আমি ক'লে 100 টকা 100 টকা নহ'ব এইটো লৈ যা ছাৰে কৈছে 200 টকা লাগিব 200 টকা লৈ 2টা বজাত আহিবি এনেকৈ কৈ দিছে পিছত আমাৰ লগততো পইচা নাই এই দিছে ছাৰৰ তাত গৈছোঁ এই তেওঁ আছিল আমাৰ লগত আমাৰ এই ছেক্ৰেটাৰী পিছত মানে ছাৰে 1000 টকা দিলা তেওঁৰ পৰা 500 টকা খুচৰা কৰি 200 টকা এতিয়া কেঞ্চাৰ পেচেণ্টজনৰ ইতিমধ্যে নোৱা-নৈ গৰাখহনীয়া তেওঁ ঘৰ বাৰী সমস্ত শেষ ৰাজপথত তেওঁ ত্ৰিপালৰ তলত ঘৰ কটাই আছে সেইটোতো মই নাজানো মইতো সেইটো নাজানো তাৰপিছত আজি 3 দিন একেবাৰে একচুৱেলি সহায় কৰিবৰ কাৰণে মই একেটাৰ চহীটো মাৰি দিছোঁ একেতে গুৱাহাটীত ক'ৰবাত কেঞ্চাৰ হস্পিটেলত ট্ৰিটমেণ্ট দিছে মই তাক সহায় কৰিবৰ কাৰণে মই 200 টকা লৈছোঁ এখেতক মই গুৱাহাটীত পঠোৱা নাই কেঞ্চাৰ পেচেণ্ট বুলি আপুনি জানে কেঞ্চাৰ পেচেণ্ট বুলি ৰিপৰ্টত আছে হয় তাৰপিছত আপুনি 200 টকাটো আজি 3 দিন ঘূৰালে মই লৈছোঁ হয় 3 দিন ঘূৰাইছে 3 দিন ঘূৰা নাই কালি আহিছিলে ডকুমেণ্টছ লৈ অহা নাই সেইকাৰণে মই দিয়া নাই যোৱাকালি 100 টকা লওঁতে তেওঁ আপোনাক চাইনটো মাৰি নিদিলে মই 200 টকা 100 টকাৰ কথা নাই একেতে ডকুমেণ্টছ লৈ অহা নাই সেইকাৰণে মই দিয়া নাই পান কাৰ্ডত মোৰ দৰকাৰ নাই ক'বলৈ গ'লে চহী মাৰিবৰ কাৰণে ইমান ৰিক্সৰ কাম মই কৰিছোঁ মই 50 টকাকৈ ল'ম মই পইচা দিওঁ প্ৰাইভেট কেয়াৰত আহে তাৰ পৰা পইচা ল'ম মোৰ কিছুমান চাৰ্টিফিকেট আহে চাৰ্টিফিকেটৰ চবৰ পৰা পইচা লৈ সেইকাৰণে ময়ো চাৰ্টিফিকেটত পইচা ল'ম 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ডিব্ৰুগড় কংগ্ৰেছত মুখ্য শাখাত সভাপতি সম্পাদক একেলগে পদত্যাগ কৰিলে ডিব্ৰুগড় জিলা NSOয়ে মুঠ 36 গৰাকী সক্ৰিয় কৰ্মীয়ে শীৰ্ষ নেতৃত্বৰ কাম কাজত অসন্তুষ্ট পদত্যাগী কৰ্মী পদত্যাগী কংগ্ৰেছী কৰ্মীসকলে শীঘ্ৰে বিজেপি যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে মই কংগ্ৰেছ 2014 চনৰ পৰা জইন কৰিছিলোঁ কানে কলেজত মই ইউনিট মেম্বাৰ আছিলোঁ তাত তাৰপিছত তাৰ পৰা কলেজ পাছ কৰাৰ পাছত 2017 চনত ডিষ্ট্ৰিক্ট NSY জেনেৰেল ছেক্ৰেটাৰী হিচাপে নিৰ্বাচনত বিজয় হৈছিলোঁ তাৰপিছত প্ৰথম কেইদিন বাৰু হেৰি ঠিকে চলি আছিলে তাৰপিছত যিহেতু কিছুমান কাম কৰিবলগীয়া হয় আৰু আমি মানে ওপৰৰ কিছুমান মানুহ আৰু নাম মই ল'ব নিবিচাৰোঁ সিহঁতৰ পৰা যোনটো সঁহাৰি বিচাৰোঁ মানে যদি সিহঁতৰ আগত যাওঁ সেইকেইজনৰ আগত সেই মানুহকেইজনৰ আমি মানে সেই ভাল ধৰণে সঁহাৰিটো নাপাওঁ তো সেইকাৰণে আমি বহুত চিন্তা কৰিলোঁ আমি প্ৰেচিডেণ্টৰ লগত তাৰপিছত আমাৰ কিছুমান মেম্বাৰ আছে সেই চবৰ লগতে আমি চিন্তা চৰ্চা কৰি এই সিদ্ধান্তটো ল'বলগীয়া হ'ল
আমি 36জন মানুহ এতিয়া হেৰি কৰিছোঁ আৰু আমাৰ বেকত আৰু কিছুমান মেম্বাৰ আছে সিহঁতৰ লগতো আমি কথা পাতি আছোঁ তাকে কি কৰিম বুলি এতিয়া মানে আমি চিন্তা কৰি আছোঁ তাকে যদি আমি কিবা মানে ডিচিশ্যন এটা ল'ব পাৰোঁ আপোনালোকক নিশ্চয় জনাম হয় 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 কিমান সঁচা বুলি এতিয়া আমি মানে এতিয়ালৈকে একো ক'ব নিবিচাৰোঁ সেইকাৰণে যদি মানে আমি এতিয়া চিন্তা কৰি আছোঁ এইটো বিষয়ে আমি চবৰ লগতে কথা পাতি আছোঁ আৰু পাছত যদি কিবা এটা আৰু খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত ওডিসি বিৰতিৰ পাছত স্বামী হত্যাকাৰী ফাঁচীৰ দাবীত কুলাত আত্মহীয়া সন্তান লৈ বগা হাজেৰ আৰক্ষী থানা পালে হতভগীয়া পত্নী এই ঘটনা বকলিয়াঘাটৰ বুধবাৰে কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট থানাৰ অধীনস্থ 2 নম্বৰ উদালিত সংঘটিত হৈছিল এক নিশংস হত্যাকাণ্ড এখন প্লাষ্টিকৰ চকীৰ বাবে বন্ধুৱে হত্যা কৰিছিল বন্ধু পোহেশ্বৰ শইকীয়াই দাৰে ঘপিয়াই হত্যা কৰিছিল একে গাঁৱৰে বন্ধু ৰঞ্জিত বৰাক হত্যাকাণ্ড সংঘটিত কৰি পোহেশ্বৰে পলায়ন কৰাৰ পিছত আৰক্ষীয়ে ততাতৈয়াকৈ পোহেশ্বৰ পিতৃ মাতৃৰ ভাতৃক আটক কৰি আৰম্ভ কৰে তদন্ত ফলত ঘটনাৰ 24 ঘণ্টাৰ ভিতৰতে এই নিশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত পোহেশ্বৰ শইকীয়াক বৃহস্পতিবাৰে নিশা বকলিয়াঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হুজাই আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এলেকা কাকি মিলনপুৰৰ পৰা হত্যাকাৰী পোহেশ্বৰ গ্ৰেপ্তাৰ কৰে বকলিয়াঘাট আৰক্ষীয়ে শুকুৰবাৰে 2 নম্বৰ উদালিৰ একাংশ মহিলাই বকলিয়াঘাট থানাত উপস্থিত হৈ পোহেশ্বৰ পৰিয়ালটো ৰঞ্জিত বৰাৰ হত্যাৰ সৈতে সম্পূৰ্ণ জড়িত থকাৰ অভিযোগ উত্থাপন কৰে কোনো কাৰণতে পোহেশ্বৰ পৰিয়ালটোক এৰি নিদিবলৈ আৰক্ষী থানাত সজুৱে দাবী জনাই গাঁৱৰ মহিলাসকলে আৰু ইফালে অকালতে হিৰৰ কেন্দ্ৰ মচি পেলাবলৈ বাধ্য হোৱা দুৰ্ভগীয়া ৰঞ্জিতৰ পত্নীয়ে কুলাত আত্মহীয়া সন্তান লৈ থানা চৌহদৰ ভিতৰতে স্বামী হত্যাকাৰী পোহেশ্বৰ ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে এইটো কেছটোত গোটেই ঘৰৰ মানুহ জড়িত আছে তাৰপিছত আৰু মানে সকলোৱে তেহেঁতৰ ঘৰৰ মানুহে ধৰি বান্ধি এইটো কামটো কৰিছে তাৰপিছত তেতিয়া মানে মানুহৰ আগত সিহঁতে এটা কথা যে কয় খালি পিছল খাই পৰিছে বা আৰু পাথৰ লাগি মূৰ ফাটিছে তেনেকৈ সেইটো নহয় পূৰা চাকু সোমোৱা আছে গোটেই ভৰি আঙুলি থেথেলিয়াই পেলাইছে সেইটো তেহেঁতৰ ঘৰৰ মানুহে গোটেইখিনি মানে ধৰি বান্ধি সেইটো হত্যা কৰিছে সেয়া গোটেইখিনি মানে তেহেঁতে শাস্তি দিব লাগে গোটেই ঘৰৰ মানুহখিনিক যোৰহাটত 50,000 টকা পুৰস্কাৰ ঘোষণা কৰা হেৰুৱা বাইক উদ্ধাৰ লগতে উদ্ধাৰ হৈছে যোৰহাট নগৰৰ পৰা কেইদিনমান পূৰ্বে চুৰি হোৱা আন এখন মটৰচাইকেল এখন চুৰি হোৱা ৰয়েল এনফিল্ডৰ বাবে গৰাকীয়ে ঘোষণা কৰিছিল নগদ 50,000 টকা চুৰি বাইকসহ 3টা গভাইত চোৰক গ্ৰেপ্তাৰ কৰিছে যোৰহাট সদৰ আৰক্ষীয়ে 15 জুলাই নিশা যোৰহাট নগৰৰ চুলাথৰা আৰু লিচুবাৰীৰ পৰা দুখন ৰয়েল এনফিল্ড মটৰচাইকেল আৰু এখন পালচাৰ বাইক চুৰি হৈছিল যোৰহাট আৰক্ষীয়ে বিভিন্ন সূত্ৰৰ পম খেদি মেৰাপানীৰ পৰা পালচাৰ বাইকখন উদ্ধাৰ কৰাৰ লগতে নাগালেণ্ডৰ লিফি বস্তিৰ সমীপৰ পৰা ৰয়েল এনফিল্ডখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পল্লৱ বসুমতাৰী ৰাহুল দাস আৰু দীপেন বড়ো আনহাতে নিজৰ অতিকৈ মৰমৰ ৰয়েল এনফিল্ড সিগনেল 350 বাইকখন ঘূৰাই পাই অতিকৈ আনন্দিত বুলেটৰ গৰাকী দিব্যজ্যোতি বৰা কিছুমান আছিলে তো সোৰ্চেছৰ পৰা আমি যেতিয়া হেৰি কৰিলোঁ তেতিয়া আমি মেৰাপানীৰ আণ্ডাৰত আমাৰ প্ৰথম মিলনপুৰ প্ৰথম দিনা আমি তাতে আমি চাৰ্চ কৰিলোঁ আৰু ঘৰতে আমাৰ এখন পালচাৰ বাইক আছিলে 220 সেইটো আমি ৰিকভাৰ কৰিলোঁ এলং উইথ ডেট আমি অলপ লাগিও আছিলোঁ যে এই লগতে আমি সেই মানুহজনক সোধপোছ কৰোঁতে আকৌ সেও ক'লে যে বাকী দুজন একিউজ অলপ আগত আছে তাৰপৰা আমি এনেকৈ আগত গৈ বাকী সেইজনক ধৰিলোঁ সেইদিনাখন আমাৰ 3জন এৰেষ্ট ধৰা পৰিলে তো ধৰা পৰে আমি সিহঁতক ৰিমাণ্ডত আনিলোঁ ৰিমাণ্ডত আনি যেতিয়া সোধপোছ কৰিলোঁ তেতিয়া বাকী আৰু এখন বাইকৰ কথা তেওঁলোকে উল্লেখ কৰিলে একৰ্ডিংলি আমি কালি দলি মেৰাপানী আণ্ডাৰতে পৰে DAB এটা এৰিয়া ইণ্ডো নাগালেণ্ড আছাম নাগালেণ্ডৰ হেৰিত তো তাতে আমি OC মেৰাপানীক লগত যেতিয়া আমি জইণ্ট আমি গ'লোঁ গৈ কিনে আমি সেইখন এখন মানে জংঘল এৰিয়াত আমি এইটো পালোঁ আৰু ফাইনেলি আমাৰ দুখন বাইক আমি ধুনীয়াকৈ ৰিকভাৰ কৰা হ'ল আৰু 3টা একিউজ আছিলে 3জন একিউজ তেওঁলোকৰ পৰাও মানে যিখিনি আমাৰ আৰু আমাৰ ৰিমাণ্ড আছে চাওঁ আৰু কি সোধপোছ কৰিব পাৰি কি পাওঁ
নিৰ্মাণৰ 15 বছৰ পিছতো উদ্বোধন কৰা নহল এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সম্প্ৰতি হাবি জংঘলৰ মাজত ধ্বংসস্তূপত পৰিণত হৈছে স্বাস্থ্য কেন্দ্ৰটো একাংশ লোকৰ অনৈতিক কাৰ্যকলাপৰ আড্ডাস্থলীলৈ পৰ্যবেক্ষিত হৈছে এই স্বাস্থ্য কেন্দ্ৰটো বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত উপৰচৰিয়াত 2004 চনত নিৰ্মাণ কৰা হৈছিল এই স্বাস্থ্য কেন্দ্ৰটো প্ৰায় 84 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই স্বাস্থ্য কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰিছিল বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে তামুলপুৰ বিধানসভাৰ বৰ্তমানৰ বিধায়ক তথা তেতিয়াৰ বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য ইমানুৱেল মুছাহাৰীৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল কেন্দ্ৰটো চিকিৎসালয় গৃহৰ উপৰিও চিকিৎসক নাৰ্ছৰ আৱাসগৃহ সকলো সম্পূৰ্ণ হৈ উঠিছিল কিন্তু ইমানৰ পিছতো ৰহস্যজনক কাৰণত উদ্বোধন নহল স্বাস্থ্য কেন্দ্ৰটোত নিযুক্তি নিদিলে কোনো চিকিৎসক নাৰ্ছক যাৰ ফলত স্বাস্থ্য কেন্দ্ৰটো এতিয়া পৰিণত হৈছে ভূত বাংলালৈ চাৰিওফালে হাবি বননিয়ে আগুৰি ধৰাৰ লগতে কেন্দ্ৰটোৰ দৰ্জা খিৰিকী আদি নষ্ট হৈছে একাংশ লোকৰ বাবে এই ঘৰকেইটা অনৈতিক কাৰ্যকলাপৰ আড্ডাস্থলীলৈ পৰিণত হৈছে মেডিকেলখনৰ অৱস্থাই এনেকুৱা অৱস্থা হৈ থাকিলে যে আপোনালোকে দেখিছে গোটেই দৰ্জা খিৰিকীকে আদি কৰি গোটেই জৰাজীৰ্ণ অৱস্থাত আছে তো ইয়াৰ উপৰি গোটেই মেডিকেলৰ ভিতৰ চহৰটোৰ ভিতৰখন গোটেই জংঘলৰে মানে ভূত বাংলা হিচাপে আজিৰ মেডিকেলটো ভূত বাংলা হিচাপে হৈ থাকিল ৰঙাপাৰা ৰেলৱে সুৰক্ষা বাহিনীৰ নতুনকৈ 6জন জোৱান আক্ৰান্ত হৈছে কৰোনাত ৰেলৱে সুৰক্ষা বাহিনীৰ বেৰেকৰ চিত্তদিহিঙীয়া হোমেশ্বৰ দৈমাৰী সুভাষ বৰ্মন দীপক লহকৰ ভাৰতচন্দ্ৰ দাস আৰু গাৰ্ড কলনীৰ আজমত আলী কৰোনাত আক্ৰান্ত শুকুৰবাৰে ৰেলৱে সুৰক্ষা বাহিনীৰ 16জন বিষয়া জোৱানৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল ইয়াৰে 10জনৰ নিগেটিভ আহে যদিও 6জনৰ দেহত কোভিড-19 ধৰা পৰে জিলা প্ৰশাসনে ৰঙাপাৰা ৰেলৱে আৰক্ষী বিভাগৰ বেৰেকত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰি এই বেৰেকটো সিল কৰি দিছে বৰ্তমান 6জনক তেজপুৰত থকা কোভিড চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৰঙিয়াত পাৰ্কত শিক্ষকৰ মৃতদেহ উদ্ধাৰ মৃত লোকজন হৈছে হিমাংশু কলিতা ৰঙালী শিশু উদ্যান পাৰ্কৰ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ৰঙিয়াৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক হিমাংশু শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল শিক্ষকজন পাৰ্কখনৰ সমীপতে ঘৰ হিমাংশুৰ মানসিক অশান্তিত ভুগি শিক্ষকজনে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে নিৰুদ্দেশ হৈ আছিলে আৰু আমি বিচাৰ খোচাৰ কৰিছিলোঁ যোৱা ৰাতি ৰঙিয়া আৰক্ষী প্ৰশাসনকো এই সম্পৰ্কত অৱগত কৰিছিলোঁ আৰক্ষী প্ৰশাসন আহিছিলে আমি বিচাৰ খোচাৰ কৰি ৰঙালী শিশু উদ্যানৰ ওচৰত থকা পুখুৰীটোত তাৰ মোবাইল মানি বেগ লগতে চেণ্ডেলযোৰ আমি উদ্ধাৰ কৰোঁ কিন্তু মানুহজনক আমি উদ্ধাৰ কৰিব পৰা নাছিলোঁ পিছত আৰক্ষী বিষয়াসকলে ৰাতিপুৱাই SDRFৰ জৰিয়তে অভিযান চলায় আৰু হিমাংশু কলিতাক উদ্ধাৰ কৰে আৰু তেওঁক মৃত অৱস্থাত পায় 15টা বছৰে ৰাজত্ব কৰা চৰকাৰৰ বিকাশ আৰু উন্নয়নৰ লগতে 5 বছৰীয়া পৰিৱৰ্তনকামী চৰকাৰৰ উন্নয়নৰ নমুনাৰ প্ৰকৃত স্বৰূপ নগ্ন ৰূপত প্ৰকট হৈ পৰিছে গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ এটি জৰাজীৰ্ণ জুপুৰি ঘৰত চৰকাৰ আহে আৰু যায় কিন্তু চকুত নপৰে এই ঘৰটো এই জুপুৰি ঘৰটো জীৱ-জন্তুৰ লগতে বাস কৰা বৃদ্ধা মাতৃ আৰু অবিবাহিত জীয়ৰীৰ কৰুণ কাহিনী জহি খহি যোৱা জুপুৰি ঘৰটো অৱস্থিত মহানগৰীৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিজেপিৰ দখলত থকা 35 নম্বৰ মাজিৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজিৰগাঁও ৰাজাপাৰাত মাতৃ পুতুলি কলিতা আৰু জীয়ৰী তৃষ্ণা কলিতাৰ জৰাজীৰ্ণ জুপুৰি ঘৰ এয়া য'ত একেলগে বাস কৰি আহিছে পোহনীয়া জীৱ-জন্তু তথা মানুহ এজাক বৰষুণ আহিলে নিদ্ৰা হৰে বৃদ্ধা মাতৃৰ কিন্তু খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ কষ্টত চলি আছো এই চাৰিয়াখনত আজি ইমান বছৰে ইটো কৰ্তাক যাওঁ ওচৰ ইটোত তাক যাওঁ ভাঙা ঘৰত থাকোঁ ছাগালে মানুহ গৰু মুৰ্গী একেলগে থাকোঁ চবৰে তাক যাওঁ চবে ঠগাই দিব হ'ব বুলি কৈ একোৱে নেদে ৰাতি হ'লে টোপনি মাৰিব নাপাওঁ এই বুঢ়া মাহিৰী এটাক এনেকৈ লগত ৰাখোঁ ফেন এখন নাই ৰাতি টোপনি নাপাওঁ এনেকৈ হৈছে 4 মাহ 5 মাহ হ'ল কাম কৰিব যাব পৰা নাই ঘৰত মোৰ একোৱে নাই চৰাতে বয়ামকেইটা চালে চব গম পাব চাউলতো দেখুৱাওঁ আৰু চাউলো নাই পেলনীয়া কাগজেৰে নিৰ্মিত দৃষ্টিনন্দন শিল্পকৰ্মৰে প্ৰদূষণ ৰোধৰ বাৰ্তা ঢেকিয়াজুলি এগৰাকী টেট শিক্ষক ব্যস্ত হৈছে এই সৃষ্টিকৰ্মত কৃষ্টিৰ পথাৰত সৃষ্টিৰ সুগন্ধি সিঁচা এগৰাকী টেট শিক্ষক প্ৰতিভাৱান তৰুণ শিল্পীগৰাকীৰ নাম
যীশুজ্যোতি হাজৰিকা। ঢেকীয়াজুলিৰ ঠেলামৰাৰ পেছাত এগৰাকী শিক্ষক যীশুৱে শৈল্পিক কলা সংস্কৃতিৰ জগতৰ সৈতে সহিত গঢ়া দীৰ্ঘদিন হোৱা নাই। বিগত প্ৰায় 3 বছৰৰ পৰা শিল্পকৰ্মত নিমগ্ন হৈ অহা প্ৰতিভাৱান শিল্পীগৰাকীয়ে আজৰি সময়ত পেলনীয়া কাগজেৰে যীশুৰ ক্ৰাফ্টৰ পৃথিৱী শীৰ্ষক শিল্প নিৰ্মাণৰ কামত আত্মনিয়োগ কৰি আহিছে। প্ৰথমে তেওঁ কাগজৰ ফুল পখিলা আদি প্ৰস্তুত কৰিছিল, কিন্তু পিছলৈ অসমীয়া সংস্কৃতিক বিষয়বস্তু হিচাপে লৈ খোল, তাল, ঢুলীয়া, পেঁপা, জাপি, সৰা, বটা, মাটি কলহৰ ওপৰত নাৰিকল ফুলদানিকে ধৰি 1.5 কোটিৰো অধিক মৌলিক সৃষ্টিকৰ্মৰে শৈক্ষিক জগতত পহলাই ৰাখিছে। মোৰ নাম যীশুজ্যোতি হাজৰিকা। মই 3 বছৰ ধৰি পেলাই বিভিন্ন কাগজৰ দ্বাৰা বিভিন্ন বস্তু বনাবলৈ কাম কিছুমান কৰি আছোঁ। আৰু এই কামখিনি কৰোঁতে প্ৰথমতে মই কাগজৰ যিবিলাক অৰিগামী বস্তু সেইবিলাক বনাইছিলোঁ। তাৰপিছত নিজে কিছুমান বস্তু বনাইছিলোঁ, ঢোল, খোল, এনেকুৱা ধৰণৰ বস্তুবিলাক বনাইছিলোঁ। তাৰ উপৰিও কিছুমান মই মুখা বনাবলৈ আৰম্ভ কৰিলোঁ। ইয়াৰ পিছতে বিভিন্ন উৎসৱ পাৰ্বণৰ লগত সংগতি ৰাখি কিছুমান মুখা বনালোঁ। তাৰ লগতে যিবিলাক আমাৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত কিছুমানো বনাইছোঁ, যেনেকৈ ধৰক COVID-19ৰ ওপৰত মই এখন মুখা বনাইছিলোঁ। ঠিক তেনেকৈ দিহিং পাটকাই সংৰক্ষণৰ ওপৰতো মই এটা ক্ৰাফ্ট বনাইছিলোঁ। এনেকুৱা ধৰণৰ বস্তুবিলাক মই বনাইছিলোঁ। মহাপুৰুষসকলৰ যিবিলাক জীৱন মানে তেওঁলোকৰ যিবিলাক জন্ম জয়ন্তী বা তেনেকুৱা লগত সংগতি ৰাখি, যেনে মহাত্মা গান্ধীৰ বনাইছিলোঁ বা বুদ্ধদেৱৰ বনাইছিলোঁ, যীশুখ্ৰীষ্টৰ বনাইছোঁ। ঠিক তেনেকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, তাৰপিছত ঢুলীয়াৰ বিহুৰ সময়ত ঢুলীয়াৰ এটা বনাইছিলোঁ। ঠিক এইখিনি সম্পূৰ্ণ পেলনীয়া কাগজেৰে বনোৱা হৈছে। আৰু যিখিনি কাগজ আমাৰ ব্যৱহাৰ একেবাৰে নহয়, সেই কাগজখিনি পানীত ভিজাই থৈ পেলাই অলপ সময় ভিজাই থওঁ। তাৰপিছত সেইখিনি আঠাৰ লগত মিক্স কৰি পেলাই সেইখিনি মঠি পেলাই বনোৱা হয়। প্ৰথমতে আমি কি কৰোঁ, মাটিত এটা আকৃতি দিয়া হয়। সেই আকৃতিটো দিয়াৰ পিছত তাৰ ওপৰত কাগজেৰে প্ৰলেপ দিয়া হয়। আৰু যিখন আমি মুখা বনাম সেই মুখাৰ আকৃতিৰে সেই তেনেধৰণে মুখাখন বনোৱা হয়। কি বাৰ্তা দিব বিচাৰিছে যিহেতু কাগজ পেলাই দিয়া হয়? হয়, আচলতে কাগজৰ আমাৰ যিহেতু আমাৰ বিভিন্ন বাঁহৰ পৰা বা গছ গছনি কাটি পেলাই আমাৰ কাগজটো আমাৰ বনোৱা হয়। গতিকে আৰু আমাৰ যিটো আমি কাগজ যিবিলাক পেলনীয়াখিনি আমি পেলাই দিওঁ বা জ্বলাই দিওঁ, তাৰতে প্ৰদূষণো হয়। গতিকে আমি ভাবোঁ মই ভাবোঁ যে এই বস্তুখিনি যদি আমি সঠিক কামত কিবা ব্যৱহাৰ কৰোঁ, যদি পেলাই জ্বলাই নিদি যদি আমি কিবা এটা ব্যৱহাৰ কৰোঁ, আমাৰ পৰিৱেশখিনিও নিশ্চয় ভাল হৈ থাকিব। আৰু সেইকাৰণে মই পেলনীয়া কাগজক মই সমল হিচাপে লৈছিলোঁ। আৰু যিটো আমি সহজলভ্য হয়, আমাৰ য'ত ত'ত আমি পাওঁৱেই। গতিকে সেই বস্তুখিনি আমি পেলনীয়া কাগজ লৈ পেলাই আমি এই বস্তুখিনি বনাবলৈ মই চেষ্টা কৰিছিলোঁ। আৰু বাতৰিত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।